গৰু বিহুৰ দিনা আমি জুলিৰ ঘৰলৈ বুলি গ'লোঁ। জুলিৰ ঘৰ কৃষ্ণনগৰত। জুলিয়ে ঘৰতে এখন নাৰ্চাৰী নিজে খুলি লৈছে। নাৰ্চাৰীখনত তেওঁ বিভিন্ন ভেৰাইটিৰ ফুল ৰাখিছে আৰু তেওঁ সকলোখিনি নিজে যত্ন কৰে, যত্ন লয়। ফুলত মাটি সলোৱাৰ পৰা আৰম্ভ কৰি সাৰ প্ৰয়োগ কৰালৈকে সকলোখিনি কাম নিজে কৰি জুলিয়ে ইমান এখন সুন্দৰকৈ নাৰ্চাৰী ঘৰতে তৈয়াৰ কৰিছে দেখি সঁচাই আমাৰ বহুত ভাল লাগিল। আমি আপ্লুত হ'লোঁ আৰু আমি জুলিৰ পৰা কেইবাবিধো ফুল আনিলোঁ আৰু লগতে তাই আমাক ফ্ৰীকৈ সাৰো দিলে। বহুত কথা শিকিবও পাৰিলোঁ, কি সাৰ প্ৰয়োগ কৰে গছপুলিবিলাকত ইত্যাদি, কোনটো পুলিত কিমান পানী দিব লাগে, কোনটোত সাৰ বেছি খায় ইত্যাদি কথাখিনি আমি জানিব পাৰিলোঁ। সঁচাকৈয়ে শলাগিবলগীয়া, জুলিয়ে নিজে ঘৰতে এখন ইমান সুন্দৰ নাৰ্চাৰী খুলি লৈছে। আমাৰ নাৰ্চাৰীখন দেখি বহুত ভাল লাগিল। আমি শিবু নাৰ্চাৰী একচুৱেলি মানে এইটো কটন বুলি কয় নেকি? ধুনীয়া মানে তাৰ কাৰবাৰেই বেলেগ, সেইবিলাক নাৰ্চাৰী কাৰবাৰেই বেলেগ দেই। সেইখিনিতে কেইবাখনো আছে নহয়। মানে গোটেই নাৰ্চাৰী খোপা ডাঙৰ ডাঙৰ। চোৱা এইটো কি হয়? ইমান ধুনীয়া হৈছে। এইটো গামলাতে দিছে। এইটো থাকিব লাগে ন? দি দিয়া, পুলি আছে যদি। ৰখি যদি বেছিকৈ আহে ৰখি আহিলে থাকিব লাগে বুলি কয় আৰু কি যাব নি? একো নাই পাৰিব সেইটো। কি সাৰনো? ইমান ধুনীয়া ফুলিছে। হা? তথাপিতো পাই বহুত এতিয়াও আছে দেই, বহুত ভেৰাইটিজ আছে। তুমি ইমান কাম কাজৰ মাজেদি যে এইখিনি কৰিছা আকৌ। সঁচা, এইটো বৰ ডাঙৰ কথা আকৌ দেই। এয়া দেখিছোঁ ফুলিছে। এয়া ফুলিব আপোনাৰ এইটো কি কপৌ? তিলেকী কপৌ। চুটি চুটি হ'ব ইমানটোৱে আৰু। এইটো আপোনাৰ জেঠৰ 1 তাৰিখে ফুলিব। এইটো নিয়মে আৰু জেঠৰ 1 তাৰিখে একদম ভৰি ভৰি লাগে। কালাৰটো কি? সেই একে। এনেকুৱাই বেঙুনীয়া। বিৰাট ভাল লাগে। মৌ আছে, মই কৈছোঁ তাকে ফুল আছে ইমানবিলাক। মৌটোতো ভালেই হ'ব। আমাৰ প্ৰব্লেম সেইটোহে, মন থাকিলেও একো কৰিব নোৱাৰোঁ। কিন্তু নকৰে নহয় গাঁৱৰ মানুহে। আপুনি দেখিছে ফুল কৰা? কেতিয়াও নকৰে। শাক পাচলি এটাও নকৰে। সঁচা। অলপ দিনৰ পিছত কৰিম আৰু ন? আমি জুলিৰ পৰা কেইবাটাও ফুলৰ পুলি ল'লোঁ আৰু সকলোখিনি লৈ জুলিয়ে আমাক ফ্ৰীকৈ 2টা সাৰো দিলে। সাৰো ল'লোঁ। সেইখিনি লৈ আমি ঘৰলৈ গ'লোঁগৈ। তাৰ পৰা আহি আমি তিতাবৰ মাজগাঁৱত থকা আমাৰ মামাৰ ঘৰ সোমালোঁহি। মামাৰ ঘৰৰ বাউণ্ডৰীত হাচনাহানা লাইনকৈ ফুলি আছে। বৰ ধুনীয়া লাগিলে হাচনাহানাৰ সুবাস গোটেই বাৰীত চাৰিওফালে বিয়পি পৰিছে। আমি তাৰ পৰা 2টা পুলিও লৈ আহিলোঁ। আমি সেইখিনিতে হাচনাহানাৰ সুবাস লৈ আমি বহুত সময় কটালোঁ। সৰু মামাৰ গাটো অলপ বেয়া আছিল। আমি মামাৰ খবৰ ল'বলৈ বুলি তিতাবৰ মাজগাঁৱত আহি সোমালোঁহি। তাতে আমি কিছু সময় ৰ'লোঁ মামা মামীহঁতৰ লগত। মামাৰ ল'ৰা, মামাৰ ছোৱালী সকলোৰে লগত আমি কিছু সময় কথা বতৰা পাতিলোঁ, ফূৰ্তি কৰিলোঁ আৰু তাৰ পৰা
চবেই গোন্ধাইছে গোন্ধাইছে বুলি ক'লত আহি গৈছে তই দুটা ল'বি অঁ মোক দুটা দিবি হ'ব আমি গৈ থাকোঁগৈ দেই ভাল লাগিলে বহুত কিনো ঘৰতে চাবা অ' পিঠা বা মজা ভাল লাগিলে দেই সকলোকে দেখিলোঁ লগ পালোঁ বহুত ভাল লাগিলে ভালহে ঘৰত এনেকুৱাকৈ থাকিব লাগে মামী হাঁহিটো আৰু পিংকুৰ হাঁহিটো একদম একেই একেই ভণ্টি আহিবা এদিন বিদায় এয়া তিতাবৰৰ পৰা আমি যোৰহাটলৈ ঘূৰি আহিছোঁ প্ৰাকৃতিক সৌন্দৰ্য বৰ সুন্দৰ ৰাস্তাৰ দুয়োকাষে গছ তাৰ মাজে মাজে আমাৰ গাড়ী আহি আছে সঁচাই বৰ ভাল লাগিলে বিহুতে আমাৰ ঘৰলৈ জুলিহঁতৰ গামখাৰু বুলি বিহুৰ জেং বিহুৰ দলটো আহিলে বহুত ভাল লাগিলে তাহাঁতৰ বিহু নাচ চাই মই নিজেও অকণমান তাহাঁতৰ লগত নাচিলোঁ তাহাঁতি বৰ ধুনীয়া নাচে আৰু বৰ ধুনীয়া বিহু গীত গায় আপোনালোকক অকণমান দেখাইছোঁ আপোনালোকেও চাওক আৰু উপভোগ অঁ কৰক নামতি ক'ৰ এগৰাকী নামতি নামটো কি মোৰ নাম জিতামণি বৰা অঁ মাতটো বৰ ধুনীয়া দেই মাকে মাৰিবলৈয়ে পদুমী দিওঁ তোমাক যাবলৈয়ে পদুমী দিওঁ তোমাক যাবলৈয়ে পদুম বোকা পানী লাগিব ঘৰতে থাকিবায়ে পদুম ওলাই সোমাই খাবিবায়ে পদুম ওলাই সোমাই খাবিবায়ে পদুম সময় নুচাই লগাবা আমাক